ইমান দিন আমি কি কৈ আছিলোঁ যে USTMৰ মালিক শিক্ষাবিদ হয় Now a report has come from DC Karimganj যে তেওঁ OBCৰ certificate লৈছিলে falsely and then his certificate was cancelled by DC Karimganj এটা false OBCৰ certificate লোৱা মানুহজন শিক্ষাবিদ হ'ব পাৰে নেকি So মই details মই নকওঁ but Kiran community member হয় বুলি he took a OBC certificate then people instituted complaint against him and then DC Karimganj after hearing everybody cancelled the OBC caste certificate issued to that gentleman এটো লৈ লব অলপ সলপ মোৰ অফিচৰ পৰা নবক মই কৈ দিম গুটে অৰ্ডাৰটো দি দিব যে এজন জি মানুহে নিয়মতে OBC জালি সাৰ্টিফিকেট লোৱাৰ পিছত নেক্সট লাইনটো হ'ব লাগিছিল ক্ৰিমিনাল কেছ that FIR was not done now we are going to file the FIR হেতু এটা ডাঙৰ কথা হেতু মেঘালয়ৰ পৰা মোক বহুত মানুহে কৈ আছে কিন্তু মেঘালয় চৰকাৰৰ কথাত মই সোমাব খোজা নাই কিন্তু এইটো এটা ইন্টাৰেষ্টিং যিবাক মানুহে ইমান দিনে সাৰ্টিফিকেট দি আছিল যে ইমান ডাঙৰ শিক্ষাবিদ এডুকেশনালিষ্ট এতিয়া উলাইছে যে OBCৰ ফলছ সাৰ্টিফিকেট লৈছিল and then his certificate was cancelled by the DC এ cancel কৰিলে কিন্তু FIR খন ফাইল নকৰিলে নিয়মতে ফলছ সাৰ্টিফিকেট ললেতে FIR হ'ব লাগে এতিয়া মই DC কৈছো যে ফাইল এন FIR গটিকে ইমান যিবিলাক মানুহে মোক এটেক কৰি আছে নহয় তেওঁলোকে একচুয়ালি নিজকে নিজে এটেক কৰি আছে গম নোপোৱাকৈ নিজৰ জাতিটোক এটেক কৰি আছে অসমৰ ভৱিষ্যতটোক আক্ৰমণ কৰি আছে ক'ব নোৱাৰাকৈ যেতিয়া পুলিং বুথ ওয়াইজ আপোনালোকে ডেটা পাব কেনেকে ডেমোগ্ৰাফি পৰিৱৰ্তন হৈ গৈ আছে